নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। শিক্ষা বিভাগে গ্ৰহণ কৰা এক কঠোৰ সিদ্ধান্ত সম্পৰ্কত আপোনালোকক কিছু কথা এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ ওলাইছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে এনেধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকে নিশ্চয় গম পাইছে যে চলিত বৰ্ষটোত কেইবাটাও চূড়ান্ত পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল হৈছিল আৰু যিটো বিষয় আজি যোৱা কেইদিনমান ধৰি সমগ্ৰ দেশতে এক খলকনিৰ সৃষ্টি কৰি আহিছিল, যাৰ ফলত শেহতীয়াভাৱে চৰকাৰে এই সম্পৰ্কত এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। আৰু সেই সিদ্ধান্ত হিচাপে এতিয়াৰ পৰা কোনো চৰকাৰী বা প্ৰাদেশিকৃত বিদ্যালয়ে কোনো ব্যক্তিগত বিদ্যালয়ৰ নৱম আৰু একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ নাম নিজৰ বিদ্যালয়ত পঞ্জীয়ন কৰিব নোৱাৰিব বুলি এক নিৰ্দেশনা প্ৰকাশ কৰিছে। আৰু সেই নিৰ্দেশনাটোত এই কথাটো কোৱা হৈছে যে এই নিয়ম যদি কোনোবা চৰকাৰী বা প্ৰাদেশিক বিদ্যালয় উলংঘা কৰে তেন্তে সেই বিদ্যালয়সমূহৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। স্বাভাৱিকতে চৰকাৰৰ এনে নিৰ্দেশনাই সম্প্ৰতি চলি থকা ব্যক্তিগত বিদ্যালয়সমূহক বিপদত পেলাব নেকি? কাৰণ ব্যক্তিগত বিদ্যালয়সমূহে তেওঁলোকৰ বিদ্যালয়ৰ নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক পাৰস্পৰিক বুজাপৰাৰে কোনোবা চৰকাৰী বা প্ৰাদেশিক বিদ্যালয়ৰ নামত পঞ্জীয়ন কৰি সেই বিদ্যালয়ৰ শিক্ষাৰ্থী হিচাপে সংশ্লিষ্ট চূড়ান্ত পৰীক্ষাসমূহত অৱতীৰ্ণ হোৱাৰ সুবিধা প্ৰদান কৰি আহিছে। কিন্তু চৰকাৰৰ প্ৰকাশিত এই নিৰ্দেশনাৰ পাছত ব্যক্তিগত বিদ্যালয়ত ইতিমধ্যে অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ নামসমূহ ক'ত কেনেকৈ পঞ্জীয়ন কৰি তেওঁলোকক কোন বিদ্যালয়ৰ পৰা শিক্ষাৰ্থী হিচাপে দেখুৱাই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিব বা দিয়া হ'ব, এইটো এটা চিন্তাৰ বিষয় হৈ পৰিব। আৰু এই সমগ্ৰ বিষয়টোৰ ফলত বিদ্যালয়সমূহৰ লগতে তাত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকল বিপদত পৰিব পাৰে নেকি? ইও এক নিশ্চিতভাৱে চিন্তাৰ বিষয়। যিয়ে নহওক এই ক্ষেত্ৰত সংশ্লিষ্টসকলে বিষয়টো নিশ্চয়কৈ চিন্তা কৰিব। ধন্যবাদ।